অনুষ্ঠিত জাতিৰ সভাপতি নবাৰুণ দাক সংগ দিয়া ৰাজ্যিক অবিচি মৰ্চাৰ সেক্ৰেটাৰী সৌৰভ নাথ ডাঙৰীয়া, সোশ্যাল মিডিয়াৰ কনভেনাৰ। নমস্কাৰ, আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ সমিতিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি নবাৰুণ মেধি ডাঙৰীয়া, লগতে আমাৰ জিলাৰ বিষয়ববীয়াসকল, মৰ্চাৰ সভাপতিসকল সকলোকে নমস্কাৰ জনাইছোঁ। আজি আচলতে আমাৰ ৰাজ্যিক সমিতিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি নবাৰুণ মেধি ডাঙৰীয়া এটা কাৰ্যসূচী লৈছে যে অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত তেখেতসকলে প্ৰত্যেকখন জিলাতে, সাংগঠনিক জিলা যিমানকেইখন আছিলে আমাৰ 39খন জিলাতে চাইকেল ৰেলী, বাইচাইকেল ৰেলী এটা অনুষ্ঠান কাৰ্যসূচী ৰাখিছে। আৰু সেই মৰ্মে আজি বঙাইগাঁও জিলাতো আমি অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত তথা ভাৰতীয় জনতা পাৰ্টী বঙাইগাঁও জিলাৰ সহযোগত চাইকেল ৰেলী কাৰ্যসূচী আমি অনুষ্ঠিত কৰিলোঁ। আৰু আমাৰ মাজত ৰাজ্যিকৰ অনুষ্ঠিত জাতি মৰ্চাৰ সভাপতি নবাৰুণ মেধি দা উপস্থিত থাকি আমাৰ কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিলে। গতিকে কাৰ্যসূচী আমাৰ এইটোৱেই আছিলে। আৰু আমাৰ যিখন চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰখনে যথেষ্ট কাম কৰিলে, ৰাইজেও গম পাইছে। কিন্তু আমি দুখৰ বিষয় যে আমাৰ ৰাজ্যিক নেতৃবৃন্দই যিটো ডিচিজন লৈছিলে যে 2016 চনত তেখেতসকলে আমাৰ বঙাইগাঁও জিলা 3টা সমষ্টিয়ে আমাৰ মিত্ৰ দলক দিছিলে। গতিকে আমি এইবাৰ আশা ৰাখিছোঁ যে আমাৰ এই যিটো বিধানসভা নিৰ্বাচন হ'ব, এই বিধানসভা নিৰ্বাচনত যাতে আমাক অন্ততঃ এটা চিট যাতে দিয়ে। আৰু সেই মৰ্মে আমাৰ বঙাইগাঁও জিলাৰ 3টা সমষ্টিতে সাংগঠনিক যিখিনি কাম কাজ আছে সেইখিনি আমি কৰি আছোঁ। আৰু কাৰ্যকৰ্তাক উৎসাহিত কৰাৰ স্বাৰ্থত যিখিনি কাম কৰিব লাগে আমি কৰি আছোঁ। আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নবাৰুণ মেধি ডাঙৰীয়াক, অনুসূচিত জাতি মৰ্চাৰ যিজন আমাৰ ৰাজ্যিকৰ সভাপতি, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেত 39খন জিলাৰ ভিতৰত বঙাইগাঁও জিলাখনত থাকি আজি কাৰ্যকৰ্তাসকলক উৎসাহিত কৰিলে। গতিকে আমি আশাবাদী আৰু নেতৃবৃন্দৰ ওপৰত আমি এইখিনি গতাই দিছোঁ। গতিকে নেতৃবৃন্দই যিটো ডিচিজন লয় আমি মানি ল'ম আৰু আশাবাদী কৰে কাৰ্যকৰ্তা। আৰু সম্ভৱতঃ আমি অভয়পুৰী দক্ষিণ সমষ্টি আমি চিটটো আমি বিজেপিৰ দখলত পাম বুলি আমি আশাবাদী। ধন্যবাদ।